গুড ইভিনিং বন্ধুসকল, মই আজি আপোনালোকৰ মাজত এটি গাৰ নোম শিয়ৰি উঠা ৰহস্যজনক ঘটনা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আৰু এই ঘটনাটো আমাৰ বাবুৰ দেউতাক আৰু বাবুৰ লগত ঘটি যোৱা ঘটনা। যোৱা বছৰৰ ঘটনা আছিল এইটো। মই আপোনালোকৰ সন্মুখত বিৱৰি ক'ব আমাৰ বাবুৱে। মই এইটো বাবুক কৈছোঁ যে সিদিনাখন সন্ধিয়া বাবু আৰু তাৰ পাপাৰ মাজত, তাৰ দেউতাকৰ মাজত কি হৈছিল সেই ঘটনাখিনি বাবুৰ মুখৰ পৰা শুনিম। আৰু সিদিনা ৰাতি আছিলে আৰু আমাৰ ইফালে আমি পথাৰৰ মাজত আমাৰ ঘৰ, আৰু চাৰিওফালে যেতিয়া বাৰিষা কালত পানী হয় তেতিয়া চবেই ৰাতিৰ টৰ্চ লৈ মাছ মাৰিবলৈ কাঁচি হাতত লৈ ওলায়। আৰু ডেইলি মোৰ হাজবেণ্ডৰ এটা অভ্যাস আছিলে, তেওঁ দোকানৰ পৰা অহাৰ পিছতে কাঁচিখন লৈ তেওঁ দুটা মাছ মাৰিব ওলাবই, সেইটো এটা নিচা। তো বাবুই আৰু অলপ ডাঙৰ হ'ল, তেতিয়া বাবুই ক'লে যে পাপা ময়ো তোমাৰ লগত যাম। তেতিয়া বাবুই ওলালে, আৰু ওলোৱাৰ পিছত কিছু সময় পিছত মাছ মাৰিব যোৱাৰ পিছত মোনাখন লৈ ওলাইছে। তাৰ পিছৰ ঘটনাখিনি বাবুৰ মুখেৰে শুনক। মই আৰু পাপাই গ'লোঁ মাছ মাৰিবলৈ। মোৰ হাতত এটা কাঁচি আৰু মোৰ হাতত টৰ্চ আছিল। পাপা আৰু মই গ'লোঁ, যাই পানীত নামিলোঁ। তাৰমানে এক জাক পুঠি মাছ, এক জাক ওলাল পানীত। পানী নাই, অলপ বোকা আৰু পানী, বোকাৰ ওপৰত অলপ অলপ পানী। তেতিয়া মই পুঠি মাছ ধৰিবলৈ ধৰিলোঁ, পুঠি মাছ তুলি মোনাত থ'বলৈ ধৰিলোঁ। তেতিয়া পাপাই ক'লে এইবিলাক নধৰিবি, ধৰিব নালাগে। মই ক'লোঁ কিয় বা কৈ আছে, মই ধৰিয়ে আছিলোঁ। মই ধৰি মোনাত থ'বলৈ ধৰিলোঁ। তেতিয়া আকৌ পাপাই মোক ক'লে যে এইবিলাক ধৰিব নালাগে, তই মোৰ লগত বল, আমি বেলেগ মাছ ধৰিম। মই তেতিয়া ক'লোঁ ঠিক আছে। তাৰপিছত মই আৰু পাপাই গৈ থাকিলোঁ। তেতিয়া দেখিলোঁ কমলকাট মাছ এটা মাটি একবাৰে ফাটি পানীৰ ওপৰেদি গৈছে। পাপাই এক কাঁচি দি কোব মাৰিলে, কিন্তু তাৰপিছত কাঁচিৰ তলত চাই দেখে একোৱে নাই। আকৌ চালোঁ যে বৰালি মাছ এটা একেবাৰে ফাটি গৈ আছে ওপৰেদি, পানীৰ ওপৰেদি। তেতিয়া মোৰ হাতত এটা কাঁচি আৰু টৰ্চ আছে, মইতো একো কৰিব নোৱাৰোঁ। পাপাই আকৌ একবাৰ কোব দিলে, কিন্তু একোৱে নাই। তেতিয়া আমাৰ অলপ ভয় লাগিবলৈ ধৰিলে। তেতিয়া আমি চালোঁ যে আমাৰ ওচৰতে এটা পুখুৰী আছিল। পুখুৰীত কেইটামান কদম গছ আৰু কলগছ আছিল। তেতিয়া আমি চাওঁ যে বিল্ডিঙৰ ওপৰত, ছাদৰ ওপৰৰ পৰা দুজন মানুহে পানীত জাপ দিলে যিমান শব্দ হ'ব সিমান এটা শব্দ। আমি পানীত পৰি গৈছে, পানীত পৰি গৈছে, ওজন বহুত ওজনৱালা বস্তু, গছৰ ডাল চাল ভাঙি যোৱাৰ নিচিনা একেবাৰে তুফান যেনেকুৱা আহে সেনেকুৱা। তেতিয়া দুজনে অলপ ভয় খালোঁ। লাইট টৰ্চটো মাৰি চাওঁ, একো নাই, ভঙা দাইলো নাই, ডালখনো নাই ভঙা, কলগছো নাই। তেতিয়া আমাৰ অলপ ভয় লাগিল। তেতিয়া আমি ক'লোঁ ব'লা গুচি যাওঁ, নালাগে মাছ। তেতিয়া আমি আহিবলৈ বাটতে পাপাই সাপৰ গাত খোজ দিছে। তেতিয়াতো আৰু ভয়। তোমাৰ পাপাই বহুত ভয় খাইছিল তেতিয়া। তেতিয়াতো আৰু ভয় খাইছিল যে কি বা হ'ল। পাপাই মোক ক'লে মই যদি আৰু বেছি ভয় খাওঁ, তেতিয়া মোক অলপ হাতত ধৰি জোৰকৈ একেবাৰে ঘৰ আহি পালা। একেবাৰে কেনেকুৱাকৈ যে আমি আহিলোঁ আমিয়ে নাজানো, খৰকৈ আহি পৰিলোঁ। তেতিয়া ঘৰত আহি আইতাকতো আমি চব কথা ক'লোঁ। তেতিয়া আমাৰ আইতাই ক'লে যে এইবোৰ মাইচা দাও বুলি এটা তাৰমানে বেয়া শক্তি আছে, সেইবোৰে এইবোৰ কাম কৰে। তাৰ পিছৰ পৰা আমি এতিয়ালৈকে এবাৰো মাছ মাৰিবলৈ যোৱা নাই।